Audio Jungle. Audio Jungle. পিংকি ব'লা বজাৰৰ পৰা আহোঁগে। কি আনিবলৈ যাব নো? ঘৰৰ বজাৰ কৰিবলৈ আকৌ। আৰু তোমাৰ জানো কিবা এটা ল'বলগীয়া নাছিলে? বজাৰৰ পৰা ল'বা ব'লা। হয় নেকি? আকৌ যোৱা নহ'লে তুমি ওলোৱাগে, মই এনেকৈ যাম। ঠিক আছে, হ'ব বাৰু, মই ওলাওগে। হ'ব দিয়া। আজি গিৰিয়েক দুইটা কোনফালে যাওঁ? বজাৰৰ পৰা আহোঁ বৰমা। হয় নেকি? দুইটাকে আকৌ গিৰিয়েক ঘৈণীয়েক যেন নালাগে, কিবা বাইক ভাইক যেনহে লাগে। আমি এতিয়া চিনি পাওঁ কাৰণেহে। কিয় ক'লে আপুনি তেনেকৈ? তোৰ ঘৈণীয়েৰৰ মুখখন নাচাও কেলে? গোটেইজনী একেবাৰে শুকানি, দেখিবলৈ কেনেকুৱা হৈ গৈছে। তোৰ লগত অলপো নাচাজে, গোটেইজনী বুঢ়ী নিচিনা লাগে। তই আকৌ বেয়া নাপাবি, মোৰ মনত যি আহে তাকে কৈ দিওঁ। মই আকৌ মনত কথা ৰখাই দিব নোৱাৰো। মই নহয়, চবেই কব তহঁতক বাইক ভাইকৰ নিচিনা লাগিছে বুলি। তই এজনীৰ লগত ওলাই নাযাবি দেই, দেখিবলৈ কেনেকুৱা। হ'ব দিয়ক বৰমা, এইবোৰ কথা কৈ নাথাকিব। আমি এতিয়া এফালে যাব ওলাইছো, তাইৰ মনটো বেয়া কৰি নিদিব। তাই যেনেকুৱাই নহওক কিয়, মই তাইক ভাল পাই বিয়া পাতিছো, আৰু সদায় তাইৰ হৈ থাকিম। আহিছো। পিংকি ব'লা। সঁচাকৈ দেই, ইমান ধুনীয়া ল'ৰাটোৰ বাৰু ইজনী ছোৱালীক বিয়া পাতিব লাগেনে? কি ছোৱালী আকালত মৰিলে। গাঁৱতে সেই মামণি জীয়েকজনী, ইমান মৰম লগা ছোৱালীজনী, সেইজনীক এৰি এতিয়া এইজনী পাল্লাত পৰিল। বুঢ়ীজনী, ইহঁতৰ চইচ যে নহয়। একেটা এতিয়ালৈকে আহিবলৈ হোৱাই নাই নেকি? বৰ একেবাৰে বিশ্ব সুন্দৰী ঘৈণীয়েকজনী, তাইকে দেখাবলৈ বাহিৰলৈ গৈয়ে থাকে। মানুহে ইহঁতক মুখৰ আগত কয় নে নকয় নাজানো আৰু, সেইজনী যে গোটেইজনী বুঢ়ী। কি চাই বিয়া পাতিলে আৰু কবই নোৱাৰো। প্ৰথম কেইদিনত ভাল আছিল, এতিয়া গোটেইজনী দেখিবলৈ কিবা নিচিনা। মোৰ লগত নিবলৈ লাজ লাগে। মা তহঁত আহিলি? আহিলো মা, কথা এটা আছিল। কি কথা ক? জুন্তি বৰ্মা আজিহে কি ক'লে জানানে? কিনো ক'লে ঘৈণীয়েৰক? এই বোলে হেনো দেখিবলৈ বেয়া, বুঢ়ী বোলে। তেনেকৈ ৰাস্তাতে পাই ক'লে। তাই কি মনটো বেয়া নালাগিব? ভালে কৈছে আকৌ, সঁচা কথা কৈছে। যাক যেনেকুৱা লাগে। মই ভাবিহে আছিলো অতদিনে বোলে গাঁৱৰ মানুহবোৰে কিয় কোৱা নাই, আজি মানে দি দিলে। মা তুমিও? তাই কোনটো এংগলৰ পৰা বেয়া? তই ভালকৈ চাবি, মানুহক সুধিবিচোন, তেতিয়া গম পাবি। আৰু যে তই ঘৈণীয়েৰক লৈ লৈ গোটেই চহৰখন ঘূৰি ফুৰ, তোৰনো লাজ বুলি কোৱা বস্তুটো নাই নে? তই কি বৰকে বিশ্ব সুন্দৰী ঘড়ী এজনী পালি নেকি, তাইক যে ঘূৰাই লৈ ফুৰ? ধেই এইফালৰ পৰা আহি মানে মূৰটোহে গৰম কৰে। হ'ব দিয়া, বহি থাকা। তাই এনেই কান্দি কুটি আহিছে, আকৌ তাইক লগাই আছা তুমি। মই লগোৱা নাই নহয়, এইবোৰ চব তোৰ কাৰণে হৈছে। মই ক'লোৱেই, সেই মামণি জীয়েকজনী কি বেয়া আছিল। তাইকে যদি তই বিয়া পাতিলি হয়, আজি তোক মানুহে হাঁহিবলৈ সুবিধা নাপালে হয়, গম পালি? হ'ব দিলে ভালকে আজি। গোটেইজনী কান্দি কুটি আহিছে নহয়, আজিৰ পৰা চাগে নোলাব আৰু। ক'তনো নোলাব, এইবিলাক নিলাজ মানুহ। মানুহে যিমানে যি নকওক, ওলাবই। আমাৰ নিচিনা মানুহৰহে লাজ লাগে, ইহঁত নিচিনা মানুহবোৰৰ লাজ নালাগে নহয়। জ্যোতিষ আহিলি? আহিলো দে। তই কেতিয়াবা আহিলি নেকি? সোনকালে আহিলো আজি। তই গম নাপাৱ নেকি? আজি যে আমাৰ স্কুলত এজনী নতুন ছোৱালী জইন হব। আচ্ছা, সেইকাৰণে মানে হেণ্ডচাম হৈ আহিছ। কিয়নো নাহিম আকৌ। কেনেকুৱা বা ছোৱালীজনী হয়? অলপতো পটাবলৈ চেষ্টা কৰিব লাগিব ন। তোতকে জুনিয়ৰ, অলপতো লাজ চৰম কৰ। কিহৰ লাজ চৰম কৰিবলগীয়া আছে? মই কি এতিয়া জুনিয়ৰ নিচে চিনিয়ৰ চাব লাগিব নেকি? বিয়া বয়স হৈছে আৰু, এতিয়া ময়ো শিক্ষক আৰু তাইও শিক্ষক। আমাৰ যদি কেনেবাকে মিলি যায় নহয়, তেনেহলে এখন সুখৰ সংসাৰ হব। গম পালি নহয়? তই মানে এতিয়াৰ পৰা সপোন দেখিলি? নেদেখিমনো কিয়? সপোন দেখিব লাগে বোলে, তেতিয়াহে বাস্তৱত পৰিণত হয়। ঠিকে আছে বাৰু, তোৰতো একো নাই, তই বিয়া পতা মানুহ। মইহে ডেকা হৈ আছো, অলপ হেল্প কৰি দিবি আৰু। নাই দেই, মই এইবোৰ পাল্লাত পৰিবলৈ নাই। যি কৰ কৰি থাক। হ'ব দে হাই, হাই। মই মানে ইয়াত নতুনকৈ জইন হৈছো। আপোনালোকৰ লগত চিনাকি হ'ব পাৰিমনে? মোৰ নাম জ্যোতিষ। আৰু মোৰ নাম মানস। তোমাৰ নাম কি? মোৰ নাম বিশাখা। ঠিক আছে। ক্লাছ কৰিব নোযোৱা নেকি? যাওঁ আৰু। ঠিক আছে, হ'ব বাৰু, মই যাওঁ। চিয়ৰ। বাপৰে বাপ, ছোৱালীজনী কিমান কিউট নেচাও কেলে? তই বৰ চেনি দে, নিজে কথা পাতি থাকিলি। মই ভালকৈ কথা পাতিবই নাপালো। হ'ব দে, পিছত পাতিবি তই। মই এনে ইন্ট্ৰডিউচটো দি দিছো আৰু। ব'ল এতিয়া ক্লাছ কৰোগে। ঠিক আছে ব'ল। শুনিছানে? কোৱা। আজি আমাৰ স্কুলত এগৰাকী নতুন শিক্ষয়িত্ৰী জইন হৈছে। আমাতকে সৰু হব। মোৰ লগত যে মানসকে ফিদা হৈ গৈছে। গোটেইটো যি হেণ্ডচাম হৈ গৈছে, ছোৱালী আহিব সুধি তাৰ গাত ততেই নাই। এতিয়া ছোৱালীজনীক দেখাৰ লগে লগে আকৌ পগলা হৈ গল। ছোৱালীজনী চাগে দেখিবলৈ ভাল, সেইকাৰণে। দেখিবলৈ বেয়া নহয়, বহুত মৰম লগা তাই। নামটো বিশাখা। সেইকাৰণে। দিয়া, বিয়া বাৰু পতা নাই আৰু। সিও চাকৰি কৰে, ছোৱালীজনীও চাকৰি কৰে, মিলিলে ভাল আৰু। নাজানো আৰু তাই বৰ পচন্দ কৰে নে নকৰে তাক। সেইটো হয় বাৰু। আপুনি কাম এটা কৰক, মোক হাত কেইখন ধুই দিয়ক, মই আপোনাৰ কাৰণে ভাত বাঢ়ো। ঠিক আছে, হ'ব। মাজনী ফাৰ্ষ্ট ডে স্কুল, কেনেকুৱা এক্সপিৰিয়েঞ্চ?
ভাল দেউতা, ভাল, বহুত ভাল। তাতে আৰু তাৰ মানুহবোৰ বহুত ভাল, বহুত ধুনীয়াকৈ ট্ৰিট কৰিছে। আৰু স্কুলখনো বহুত ধুনীয়া, ঠাইখিনি বহুত ধুনীয়া। মই বহুত ভাল পাইছো। ঠিকে আছে তেতিয়াহ'লে। ফাৰ্ষ্ট ডে তেতিয়াহ'লে বহুত ভাল গ'ল। ভাল গ'ল দেউতা। তোমাৰ চাগে আজি ভাগৰ লাগি আহিছে। ভাগৰ তেনেকুৱা লগা নাই। আজি প্ৰথম দিন যে ইন্ট্ৰডিউচ কৰোঁতে গ'ল, বেছি সময় নপঢ়ালো। কালিৰ পৰা ভালকে পঢ়াব লাগিব। আজি সকলোৰে লগত চিনাকি হৈ লৈছো। হয় নেকি? আৰু এটা ইণ্টাৰেষ্টিং কথা, স্কুলখনৰ ভিতৰত মই আটাইতকৈ সৰু, বাকীবোৰ ডাঙৰ ডাঙৰ। আচ্ছা, দিয়া হ'ব দিয়া, কথা পিছত পাতিম। তুমি কাম এটা কৰা, তুমি ফ্ৰেছ হৈ লোৱা। মই মাকো ভাত বাঢ়িবলৈ কাৰণে একেলগে ভাত খাম। অ'কে, ঠিক আছে দেউতা। আই কান্ট বিলিভ দিছ। মোৰ চকুৰে সঁচাকৈ তাইকে দেখিছিলেনে? ইমান ধুনীয়া ছোৱালীজনী। মই আজি মা দেউতাৰ লগত কথা পাতিব লাগিব। কিন্তু কি বুলি ক'ম, মা দেউতাৰ বাৰু বিয়াৰ কাৰণে মান্তি হ'বই, কিন্তু তাইক এবাৰ কথাটো সুধি চাব লাগিব। এতিয়া যদি মই ডাইৰেক্ট তাইক কৰিবলৈ যাওঁ, তেনেহ'লে মোক পাগল বুলি ক'ব। কাৰণ তাই অহাৰ বেছি দিন হোৱাই নাই, আমি ভালকৈ কথা বতৰা পতাই নাই। এটা কাম কৰা যাওক, তাইক অলপ চেনি দিয়া যাওক। যেতিয়া তাই মোৰ প্ৰতি ফিলিংছটো আহে, সেইটোৱে ভাল হ'ব। তেতিয়াহে মই ভাল পাওঁ বুলি ক'লে সহজতে একচেপ্ট কৰি ল'ব। এতিয়া মই তাইৰ লগত বন্ধুত্ব গঢ়িব লাগিব। বন্ধুত্বৰ পৰাইতো প্ৰেম হয় ন? ইমান ধুনীয়া হাঁহি মাৰি নামটো কৈ দিছে। মোৰ নাম বিশাখা। উফ। দাদা, কি হ'লে তোৰ? ইমান যে ফূৰ্তি কৰি আছা? স্কুলত কিবা হৈছিলে নেকি? নাই একো হোৱা। তেনেহ'লে তই অকলে অকলে হাঁহি আছা যে? নিশ্চয় কিবাটো হৈছে। নে কোনোবা ছোৱালী প্ৰেমত পৰিছা? মই মাক কৈ দিওঁগৈনে? সেই এজনী কিছু কথাবোৰ কৈ থকা নহয়। কৰ ছোৱালী প্ৰেমত পৰিমগে? নাই কোনো ছোৱালী প্ৰেমত পৰা। বেলেগ এটা কথাৰ কাৰণে হাঁহি আছো। সদায় বেলেগ কথাৰ কাৰণে হাঁহি থাক, ছোৱালীৰ কথাৰ কাৰণে নাহাঁহিবি। বুঢ়া হৈ থাক তই। ভাবিছিলো তোৰ বিয়াত খুব নাচিম, নতুন নতুন কাপোৰ কিনিম, কিন্তু নাই, তই বিয়া পাতিবলৈ ৰাজি নহয়। তোৰ বিয়াখনে প্ৰথম পাতিম দে, মই মোৰ বিয়াখন নাপাতো। নেলাগে যা, মই নাযাওঁ। তইহে বুঢ়া হৈছ, মই বুঢ়ী হোৱা নাই নহয়। হ'ব হ'ব, এতিয়া একো বুঢ়া হোৱা নাই মই। আৰু 10 বছৰ পিছতো বিয়া পাতিব পাৰো, ঠিক নাই। তোৰ কথা কৈ লাভ নাই, যি কৰ কৰি থাক। পাতিলে পাতিবি, নাপাতিলে নাই। ইমান ধুনীয়া ল'ৰাটো, তেতিয়া আকৌ চৰকাৰী চাকৰি। ইমান ছোৱালী লাইন লাগি থাকি তাৰ আকৌ খবৰেই নাই। কোনজনী মহাৰাণীকানী ৰৈ আছে জানো, বিশ্ব সুন্দৰীৰ কাৰণে। সেইটোৱে কথা, মই এজনী বিশ্ব সুন্দৰীক বিয়া পাতিম, যাক দেখিলে ক'ব লাগিব, ৱাহ মানকে কি ধুনীয়া ছোৱালী বিয়া পাতিলে। তাৰ লগত একেবাৰে মিলি গৈছে। জ্যোতিষৰ ঘৈণীয়েকৰ নিচিনা বুঢ়ী মাইকী মই বিয়া নাপাতো। সেইটোৱে কি কৰিলে, চাকৰি কৰি, কিন্তু ঘৈণীয়েকজনী বিয়া পাতিলে বুঢ়ী। এতিয়া তাক আৰু ঘৈণীয়েকক একেলগে গ'লে কৰবালে হাঁহে, বাইক ভায়েকৰ নিচিনা লাগে বোলে। তেনেকুৱাতো মই হ'বলৈ দিব নোৱাৰো। মই ভাল বিয়া পাতিবই লাগিব, নহয় জানো? হ'ব দে, যি কৰ কৰ আৰু। এনেকৈ ৰৈ থাকোতে তয়ো বুঢ়ী মাইকী এজনী নাপালেহে ৰক্ষা। চৰ দিম দে ভণ্টি, যা তই ইয়াৰ পৰা, যি টি কথাবোৰ কৈ নাথাকিবি। হ'ব দে, যাওঁ। সঁচা কথা ক'লে এনেও বেয়া পাওঁ। ফকতীয়া কথাবোৰ কৈ নাথাক। স্কুলত এনেও মূৰটো গৰম উঠি আছে, ল'ৰা ছোৱালীবোৰৰ হুলস্থুল শুনি শুনি। ঘৰত আহি আকৌ তোৰ পেল পেলবোৰ শুনিব লাগে। হ'ব দে, যাওঁ। শুই থাক তই, নাকত তেল লগাই। মইহে জানো বুঢ়ী মাইকী নে ধুনীয়া বিশ্ব সুন্দৰী ছোৱালী। আনিলে দেখিবি নহয়, তেতিয়া কবি, বাহ দাদাই কি ধুনীয়া ছোৱালী বিয়া পাতিলে, একেবাৰে অপেশ্বৰীৰ নিচিনা। বিশাখা, আহিলা? আহিলো। জ্যোতিষ অহা নাই নেকি? সি অহাই নাই। ঘৈণীয়েক থকা মানুহ তথাপি সোনকালে ওলাই আহিবলৈ নোৱাৰে। কি? জ্যোতিষ বিয়া পতা? তুমি নাজানা নেকি? নাজানো নহয়। আৰু সি ইমান হেণ্ডচাম হৈ আহে, তাক বিয়া পতা নিচিনা নালাগে। তেতিয়া আকৌ বয়সো বেছি হোৱা নাই চাগে। এই কি যে কথাবোৰ কৈ থকা নহয়, হৈছে আকৌ বয়স, মোতকে ডাঙৰ। এইখন স্কুলত মইহে বিয়া পতা নাই, বাকী গোটেইবোৰ বিয়া পতা। হয় নেকি? হয়। দিয়া হ'ব দিয়া, ক্লাছ কৰোগে। ৰবাচোন, ক্লাছ কৰিবা ৰবা, তোমাক কথা এটা কওঁ। কি কথা? তোমাক যিদিনা প্ৰথম দেখিছিলো সেইদিনাই ক'ম বুলি ভাবিছিলো, কিন্তু পিছত ভাবিলো তুমি বা প্ৰথম কওঁতে কি বুলি ভাবা, সেইকাৰণে নকলো। আজিয়ে কৈ দিওঁ আৰু, বেয়া চেয়া নাপাবা। তোমাক কিবা এটা ভাল লাগে, মোৰ লগত বিয়া হবানে? এয়া তুমি কি কৈছা? এইটো কেতিয়া সম্ভৱ নহয়। কিহৰ কাৰণে, মই বেয়া নেকি? মোৰতো চাকৰিও আছে, আৰু মই দেখিবলৈ বেয়া নহয়। তেনেহলে কথা সেইটো নহয়। কথা হ'ল, মোৰ তোমাৰ প্ৰতি ফিলিংছ থাকিব লাগিব। মোৰ তোমাৰ প্ৰতি কোনো ফিলিংছ নাই। তোমাৰ প্ৰতি ভাল পোৱা নাই মোৰ। তেনেস্থলত মই তোমাৰ লগত নাই, এইটো মই কেতিয়াও ভাবিব নোৱাৰো। আৰু যাতে তুমি এইবোৰ কথা মনৰ পৰা উলিয়াই দিয়া, মনত লৈ নাথাকিবা। গম পালা নহয়? আমি জাষ্ট ফ্ৰেণ্ড হয়, ফ্ৰেণ্ডৰ বাহিৰে একো নহয়। হয় নেকি? ঠিক আছে, হ'ব বাৰু। এইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই দেই জ্যোতিষ। কি ভাল কথা হোৱা নাই? তুমি বিয়া পতা, আৰু অথচ মোক কোৱাই নাই। সেইটো কি ক'বলগীয়া কথা নেকি আৰু? কেনেকৈনো কওঁ মই নিজে যে মই বিয়া পতা বুলি? মই ভাবিছিলো ইমান ধুনীয়া হেণ্ডচাম ল'ৰাটো বিয়া পাতিব পাৰে জানো, মানে ৱাইফ থাকিব পাৰে জানো। লাইন চাইন মাৰিলো হয়, কিন্তু এতিয়া আৰু ক'তনো লাইন মাৰিব পাৰিম। নাই দেই, মই এইবোৰৰ পৰা বহুত দূৰত। মোৰ ৱাইফে শুনিলে বহুত বেয়া পাব। মই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰো। ঠিক আছে, হ'ব বাৰু। এদিন তোমালোকৰ ঘৰলৈ লৈ যাবা, তোমাৰ ৱাইফৰ লগতে চিনাকি হ'ম।
অ'কে চিয়'ৰ হোৱাই নট হ'ব দিয়া ব'লা এতিয়া ব'লা। ছোৱালীবোৰৰ চইচে ইমান বেয়া নহয় এই বিয়া পতাটোৰ লগতহে কথা বতৰা পাতে মোৰ নিচিনা ডেকাটোকো ৰিজেক্টে কৰিলে চিহ মই ছোৱালী হ'ব লাগিছিল এনেকুৱা ল'ৰাৰ লগত কেতিয়াও সম্পৰ্কই নাৰাখিলো হয় এইবোৰ ছোৱালীৰ কাৰণে বেলেগৰ সংসাৰ ধ্বংস হয় বেছিদিন নাই আৰু জ্যোতিষৰ সংসাৰ ধ্বংস হ'বলৈ কাৰণে জ্যোতিষো কম নহয় নহয় নিজৰ ঘৈণীয়েকজনী দেখিবলৈ বেয়া আছে সেইকাৰণে মানে এই লগত সম্পৰ্ক স্থাপন কৰিম বুলি ভাবিছে সেইকাৰণে মোক মানে বেছি গুৰুত্ব নিদিয়া হ'ল কথাটো সেইটোহে মই এতিয়াহে বুজি পাইছো মোক হেল্প কৰি দিব নোৱাৰে নিজে পতাব লাগে যে চাওঁচোন কেনেবাকৈ যদি গম পাওঁ তহঁত দুটাৰ মাজত সম্পৰ্ক আছে তেনেহ'লে তোৰ ঘৈণীয়েক লগোৱাৰ দায়িত্ব মোৰ গম পাই ল'বি হেল্ল' আণ্টি নমস্কাৰ নমস্কাৰ তোমাক চিনি পোৱা নাই যে আপুনি মোক চিনি নাপাব মই একচুৱেলি জ্যোতিষৰ লগৰ তাতে শিক্ষয়িত্ৰী কৰো হয় নেকি হয় বহাহি কিন্তু আণ্টি কেনেকৈ আহিবলগীয়া হ'ল কি ক'ম আণ্টি মই জ্যোতিষক বাৰে বাৰে কওঁ মই বুলি তোমালোকৰ ঘৰলৈ লৈ যাবা দেই কিন্তু নাই সি নানে সেইকাৰণে আজি এইফালে যাওঁতে মই নিজে সোমাই গৈছো সি ঘৰত নাই নেকি আছে ঘৰত আছে মাতকচোন বাবা বাবা বাহিৰলৈ ওলাই আহচোন তোক লগ কৰিবলৈ কোনোবা আহিছে কোননো মা আৰে বিশ্বাসা তুমি আমাৰ ঘৰত কেনেকৈ তোক বোলে কৈ থাকে সদায় লৈ আহিবলৈ কাৰণে তইহে ছোৱালীজনীক নান সেইকাৰণে তাই বোলে এইফালে গৈ আছিলে আজি নিজে সোমালে হয় নেকি ভালে কৰিলা দিয়া মোৰ আনিবলৈ সময় নহয় সেইকাৰণে লৈ ললো ঘনীয়ে ক'ত গ'ল আছে তাই যা আকৌ চাহ বনাবলৈ দেগৈ আলহী ছোৱালীজনী আহিছে ঠিক আছে হ'ব বাৰু বিশ্বাসা তুমি অলপ বহাচোন মই চাহ বনাবলৈ দিওঁ অ'কে ইমান সোনকালে বিয়া পাতিলে নে মই ডেকা বুলিয়ে ভাবিছিলো লাইন চাইন দিম আৰু বেয়া নাপাব আকৌ দেই আপুনি কথাষাৰ কোৱাৰ কাৰণে নাপাওঁ কিয় বেয়া পাম সি ভাল পাই বিয়া পাতিলে আমি নিবিচৰা স্বত্তেও সি ছোৱালীজনীক পলুৱাই লৈ আহিল তেনেকৈ বিয়া হ'ল আৰু ঘৰত বিয়া পাতিবলগীয়া হ'ল হয় নেকি তাই ৱাইফজনীক দেখাই নাই নহয় তাকো চাই যাবলৈ আহিছো কিনো চাবা আৰু কিয় ওলাই আহিলে দেখিবাই নহয় চাহ লোৱা থেংক ইউ তুমি জ্যোতিষৰ ৱাইফ ন হয় মই জ্যোতিষৰ ৱাইফ চাহ খোৱা দেই ঠিক আছে হ'ব দেখিলানে দেখিলো জ্যোতিষতকৈ ডাঙৰ নেকি মানে কেনেকুৱা লাগিছে জ্যোতিষৰ বুঢ়ীজনীকে উঠাই লৈ আহিলে গাঁৱত নোকোৱা মানুহ নাই সকলোৰ মুখে এটাই কথা বোলে চাকৰি কৰা ল'ৰাটোৱে এজনীকেনো পচন্দ কৰিব পাৰেনে বৰ ধুনীয়া ছোৱালী পালে হয় ল'ৰাটো দেখিবলৈ কৰিবলৈ ভাল এই বুঢ়ীজনীকে উঠাই লৈ আহিলে কেনেকৈ কয় মুখৰ আগত কয় তথাপি লাজ নাপায় হয় নেকি হয় নহয় তুমি কৰবাত ল'ৰা ছোৱালী ভাল পোৱা নেকি নাই আণ্টি মোৰ এইবোৰ স্বভাৱ নাই স্কুলত প্ৰথম আহোঁতে জ্যোতিষক ভাল লাগিছিলে কিন্তু এতিয়া ভাল নালাগে কাৰণ কি বিয়া পতা এই বিয়া পতা হলে কি হলনো মোক যে একেবাৰে তোমাৰ নিচিনা বয়ে লাগে সিও শিক্ষক আৰু তুমিও শিক্ষয়িত্ৰী দুইটাকে বেছ মিলিব আৰু দেখিবলৈ ধুনীয়া কিন্তু আণ্টি এইটো কেনেকৈ পচিবল হ'ব মই জানো জ্যোতিষে তাৰ ৱাইফক বহুত ভাল পায় তাৰপিছত মোৰ লগত তুমি এবাৰ চেষ্টা কৰি চোৱা তুমি যদি জ্যোতিষক মনাব পাৰা তেতিয়াহ'লে মই এইজনীক এইখন ঘৰৰ পৰা খেদিবলৈ বেছি সময় নালাগে গম পালা নহয় ঠিক আছে হ'ব বাৰু ট্ৰাই কৰিম হয় চাহ খাই হ'ল নে হয় দিয়া জ্যোতিষ ব'লাচোন অলপ আগবঢ়াই থৈ আহিবা হয় নেকি মোৰ অলপ কাম আছিল নাজানো কিয় ছোৱালীজনী অলপ আগবঢ়াই দিবলৈ কৈছে যা আকৌ বেয়া নাপায় নেকি তাই তোৰ কামটো পিছত কৰিবি যা ঠিক আছে হ'ব বাৰু ব'লা ব'লা আণ্টি গৈ থাকো তোমাৰ ৱাইফ ক'ত তাই ভিতৰতে আছে ভিতৰত থাকি থাকি বগা হবলৈ বিচাৰিছে আকৌ সেইকাৰণে ভিতৰত আছে মানুহ যে আহিলে বাহিৰত থাকিব লাগে সেইকাৰণে জ্ঞান নাই মা তাই এনেই থকা নাই নহয় কাম কৰি আছে মাত কাৰ্ডো দিবলৈ আহিব পাৰে ঘনীয়া মূৰত একোৱে নাই গোবৰখিনিহে ভৰ্তি হৈ আছে হ'ব দিয়ক আণ্টি গৈ থাকো আমি ঠিক আছে যোৱা তুমিচোন গাড়ী আনিছা মোক কিয় থবলৈ যাবলৈ দিছা এনেই তোমাক কথা এটা ক'বলৈ কাৰণেহে বাহিৰলৈ লৈ আহিছো কি কথা কোৱা জ্যোতিষ তুমি তোমাৰ ৱাইফৰ লগত সুখী নে সখী কিয় সুধিলা সুধিছো আৰু তোমাৰ কেতিয়াবা এনেকুৱা লাগে নে বোলে বেলেগ ছোৱালী বিয়া পতাৰ কথা মনলৈ আহেনে নাই দেই এনেকুৱা কথা কেতিয়াও মনলৈ নাহে তোমাক চাগে মায়ে কিবা কিবি ক'লে ন নাই কোৱা মই জানো মায়ে কৈছে বুলি তুমি মাৰ কথা নুশুনিবা মা তেনেকুৱাই কাৰণ মা তাইক পচন্দ নকৰে কিন্তু মই পচন্দ কৰো তাইক মই যিহেতু ভাল পাই বিয়া পাতি আনিছো তাইক মই কেতিয়াও অনাদৰ কৰিব নিবিচাৰো চ' তুমি এইবোৰ মাজত সোমাই লাভ নাই গম পালা নহয় আৰু এটা কথা তুমি মোক পতাবলৈ চেষ্টা কৰিব নালাগে কাৰণ মই কেতিয়াও প্ৰতিযোগিতাৰ বস্তু নহয় যিজনীক ভাল পাইছো যিজনীৰ লগত গোটেই জীৱন থাকিম বুলি ভাবিছো সেইজনীৰ লগতে থাকিম গম পালা নহয় কাৰণ তাই মোৰ কাৰণে যিখিনি কৰিছে বেলেগ ছোৱালীক কোনো কৰিব নোৱাৰে সেইটো মই গেৰাণ্টিৰে ক'ব পাৰো কি কৰিলে মোৰ যিহেতু দেউতা নাই আৰু আমাৰ ঘৰৰ অৱস্থা বহুত বেয়া আছিল মই তেতিয়া পঢ়ি আছিলো তাই মোতকৈ অলপ ডাঙৰ তাই বহুত বুজি পায় মোক বহুত ভালকৈ ট্ৰিট কৰে মানে সৰু ল'ৰা নিচিনা যেনেকৈ মানে ভাল পোৱা ল'ৰা ছোৱালীয়ে ল'ৰাটোৱে ছোৱালীজনীক যেনেকৈ ট্ৰিট কৰে তেনেকৈ ট্ৰিট কৰিছিলে মোক আৰু মোক পঢ়ুৱাবৰ কাৰণে তাই বহুতখিনি কষ্ট কৰিলে নিজে আনকি হাজিৰা যায় সেই হাজিৰা কৰা পইচা মোক দিয়ে কিতাপ কিনিবলে কাপোৰ কিনিবলে তেনেস্থলত বাৰু মই সেইজনী ছোৱালীক কেনেকৈ এৰি দিব পাৰো সেইকাৰণে মই এৰি নিদিওঁ মই পাহৰি যাব নোৱাৰো তাইৰ কষ্ট গম পালানে
আজি মই এইটো পৰ্যায় কাৰ কাৰণে পাইছো? অকল তাইৰ কাৰণে পাইছো। তাই নোহোৱা হয় মই এইটো পৰ্যায় নাপালো হয়। এইবোৰ কথা কি তোমাৰ মাক কোৱা নাই নেকি? নাই কোৱা। ভাবিছিলে মায়ে বুজি পাব, কিন্তু নাই, মাৰ মোক বন্ধ কৰিবলৈ কাৰণে মই এইবোৰ কথা কবই লাগিব। কবা আকৌ, মোৰ নিজৰে বেয়া লাগিছে এতিয়া কথাখিনি শুনি। দিয়া হ'ব দিয়া, মই কৰি থাকো। ঠিক আছে, হ'ব যোৱা। এই কি কৰিছ? দেখিছ নহয়, এনেই আছো। তই কলৈ যাবিছে? ওলাই আহিছো ৰ। হয় নেকি? তহঁতৰ বুঢ়ীজনী ক'ত গল পিছে? বুঢ়ী? কোন বুঢ়ী? আমাৰ ঘৰতো মইহে বহি আছো, আৰু বেলেগ কোনোবা আছে নেকি? সেই এজনী নজনা ভেকচন নধৰিবচোন। তোৰ বোৱাৰীৰ কথা কৈছো। মোৰ বোৱাৰী? মোৰ বোৱাৰী বুঢ়ী নেকি? কোনে ক'লে তোক? এয়াই, তই যে কি মানুহ নহয়, তোৰচোন পুতৈৰ লগত সেইজনী নিমিলে। গোটেইজনী 60 বছৰৰ বোৱাৰীৰ নিচিনা লাগে। চা তৰা, মোৰ বোৱাৰীক তেনেকৈ কবলৈ নাহিবি। মই বেয়া পাওঁ। তাই অলপ ডাঙৰ হল বুলিয়ে বুঢ়ী নহয় নহয়। তহঁতৰ কি আকৌ ভাল হল নেকি? ভাল হল বেয়া হল সেইবোৰ তই চালি জাৰি থাকিব নালাগে নহয়। মোৰ ঘৰৰ কথা মই জানো, বেলেগে মাত মাতিব নালাগে, গম পালি? আৰু আজিৰ পৰা এইবোৰ কথা লৈ মোৰ পদূলিত নগচিবি, কৈ থলো কিন্তু, নহলে কথা বেয়া হব। আই, তইচোন খঙে কৰিলি। আগতেচোন তই নিজে কৈ ফুৰ বেলেগৰ ঘৰে ঘৰে, আমি কলেহে গাত লাগে। আগতে কোৱা কথাবোৰ বেলেগ আছিল। আগতে মই একো ভাবি পোৱা নাছিলো, সেইকাৰণে কৈছিলো। কিন্তু এতিয়া গম পালো, সেইকাৰণে এতিয়া নিজেও নকওঁ আৰু আনকো কবলৈ নিদিওঁ। মা, কি হলনো? নাই একো খবৰে। এই বৰমাৰ লগতে কথা পাতি আছিলো। হয় নেকি? বৰমা আহা ভিতৰলে। বৰমা নাযায় বোলে ভিতৰলে, কিবা কাম আছে। হয় নেকি? ঠিক আছে তেতিয়াহলে, মা আপুনি আহক, চাহখিনি খাই লৈছি। ঠিক আছে, বলাচোন তুমি গৈ থাকা, মই গৈ আছো। হ'ব দিয়ক মা। এতিয়া দেখিলে নহয়, আমাৰ ঘৰখনত সকলো ঠিকে ঠিকে চলি আছে। আৰু এটা কথা শুনিলো, মোৰ ল'ৰাটো যে চাকৰি পালে, অকল তাইৰ কাৰণে পাইছে, গম পালি নহয়? যা এতিয়া, আৰু এনেকুৱা কথালে আমাৰ ঘৰলৈ নাহিবি দেই, নহলে কিন্তু কথা দিগদাৰ হব। হ'ব দে, নাহো, গৈ থাকো। হাই মাছ, হাই। আহিলা? আহিলো দিয়া। আজি তুমি মোক ইমান ধুনীয়াকৈ মাত দিছা যে, কথাটো কি? কিয় তোমাক মাত দিব নাপায় নেকি? নহয়, সিদিনা তুমি মোক যিখিনি কথা শুনালা, তাৰ পিছত ভাবিছিলো তুমি মোক নামাতিবাই। কি যে কথাবোৰ কোৱা নহয়, আমি একেখন স্কুলতে কৰ্মৰত, ইজনে সিজনক মাত দিবই লাগিব। সেইটো হয় বাৰু। তুমি যে দুদিনমানৰ আগত প্ৰপ'জেল এটা দিছিলা, তুমিচোন ৰিজেক্টে কৰি দিলা, কাৰণ তোমাৰ জ্যোতিষক ভাল লাগে, মোক নহয়। মই উপলব্ধি কৰিব পাৰিলো, জ্যোতিষ মোৰ কেতিয়াও নহয়, কাৰণ তাৰ ৱাইফ আছে, আৰু বেলেগৰ সংসাৰ ভঙাটো মই নিবিচাৰো। চ' মই জ্যোতিষক পাহৰিলো। এতিয়া মই তোমাৰ প্ৰপ'জেলটো একচেপ্ট কৰিব পাৰোনে? নাই, নোৱাৰা। কিয়? তুমি জানো মোক ভাল পোৱা নাছিলা? পাইছিলো, কিন্তু তেতিয়া, এতিয়া নহয়। মই এনেকুৱা ছোৱালী এজনী জীৱন সংগী কৰিব নিবিচাৰো, যি আনৰ পত্নী থকা স্বত্বেও সেই মানুহজনক ভাল পাবলৈ বিচাৰে। মোক এগৰাকী লয়েল পত্নী লাগে, গম পালা নহয়? তোমাৰ নিচিনা নালাগে। মোক বেয়া নাপাবা, মই তোমাক এতিয়া একচেপ্ট কৰিব নোৱাৰো। জ্যোতিষ, তোৰ লগত কথা এটা আছে ৰচোন। তোৰ লগতো মোৰ ডাঙৰ কথা আছে। দে নহলে তোৰ কথাটোকে কৈ ল, মোৰতো পিছত কম। বিশ্বাসা ছোৱালীজনী ইমান এটা ভাল নহয়। তই কেনেকৈ গম পালি? আমাৰ ঘৰলৈকে ওলাই গৈছে, আৰু মোক ভাল পাওঁ বুলিও কৈছে। কি? পিছে তই কি কলি? মই কি কব লাগে? আজি মই এইটো পৰ্যায় পাইছো কাৰ কাৰণে? অভিয়াছলি মোৰ মানুহজনীৰ কাৰণে। আৰু যদি মই সেই মানুহজনীক বাদ দি বেলেগ ছোৱালীৰ প্ৰেমত পৰো, তেনেহলে মোক পাপে চুব। সেইকাৰণে মই বিশ্বাসাক ডাইৰেক্ট কৈ দিছো, মোৰ পৰা এইবোৰ আশা নকৰিবলৈ। মই বেলেগ ল'ৰাৰ নিচিনা নহয়, নিজৰ ৱাইফক এৰি বেলেগ ছোৱালী ভাল পোৱা। অলপ লাজ পাইছে। বহুত ডেঞ্জাৰ ছোৱালী দেই। তোৰ কথা এষাৰ কওঁ, ছোৱালীজনীক যে তই ভাল পাবলৈ লৈছিলি, একেবাৰে ভাল নাপাবি বোপা, একেবাৰে ভাল নহয়। মই তোতকে আগতে গম পালো, আৰু তোৰ ঘৰৰ পৰা আহি মোক তাই প্ৰপ'জেল একচেপ্ট কৰিছো বুলি কৈছে। কিন্তু মই এইবাৰ ৰিজেক্ট কৰিলো তাইক, কাৰণ মোৰ এনেকুৱা এজনী পত্নী নালাগে, যি বেলেগৰ মতাক চকু দিয়ে। বহুত ভাল কাম কৰিলি তই। এনেকুৱা মানুহৰ লগত এনেকুৱাই কৰিব লাগে। বল এতিয়া ক্লাছলৈ যাওঁ। ঠিক আছে, বল।